প্ৰতিদিনৰ দৰে চকুত কাজল লগাই অফিচলৈ যাবলৈ ওলাইছে তাই। এটা হেবিট হৈ পৰিছে। এই কাজলৰ কৰা ৰংটোৱে তাইক এটা কনফিডেন্স আৰু বল্ডনেছ দিয়ে। কিন্তু কিছু মাহৰ পূৰ্বে তাই নটিচ কৰিলে যে চকুৰ তলৰ স্কিনটো আগতকে কলা হৈ পৰিছে আৰু স্কিনটো হেভি হৈ গৈছে। কাজলটো কি কাৰণ হ'ব পাৰে এই ডাৰ্ক স্কিনৰ? কাজলে কি ডাৰ্ক চাৰ্কলছ কৰে নেকি? নো, বাট ইনডাইৰেক্টলি য়েছ অলছ'। সকলোকে আকৌ এবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। মোৰ নাম ডক্টৰ মানালী। জানো আহক যে কেনেকৈ ছেফ থাকি চকুৰ সৌন্দৰ্যটো জীয়াই ৰাখিব পাৰি। ছেফ টিপছ হাউ টু ইউজ কাজল। তেন্তে পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। প্ৰশ্ন হৈছে এয়াই যে কাজলে কি ডাৰ্ক চাৰ্কলছ কৰে নেকি? মই এনচাৰটো য়েছ বুলিও কৈছো, ন' বুলিও কৈছো। কনফিউজ, ৰাইট? কনফিউজ নহ'ব, ভিডিঅ'টো শেষলৈকে চাই যদি আপোনালোকে আপোনাৰ এনচাৰটো পাই যাব। আৰু ডাৰ্ক চাৰ্কলছৰ বাহিৰে আৰু কিবা ক্ষতি কৰিব পাৰে নেকি কাজল লগালে ৰেগুলাৰ বেচিছত? আপুনি কিন্তু কাজল লগাই বৰ বেছি ভাল পায়, ময়ো ভাল পাওঁ। তেন্তে আপুনি জানিব বিচাৰেনে কেইটামান ছেফ টিপছ ষ্ট্ৰেইট ফ্ৰম এ ডাৰ্মাটলজিষ্ট? অ'কে, ডাইৰেক্টলি কাজলে ডাৰ্ক চাৰ্কলছ নকৰে যদিও ইনডাইৰেক্টলি কৰিব পাৰে। ডাৰ্ক চাৰ্কলছ হোৱা বহু কাৰণ আছে। আপোনালোকে জানিব বিচাৰে যদি মোৰ আন এটা ভিডিঅ'ত মই ডিটেইলছত কৈছোঁ, সেইটো এবাৰ গৈ চাব পাৰে। বাট ইয়াত আজি আমি ফ'কাছ কৰিম কাজলৰ বিষয়ে। কাজলত কেতিয়াবা কি থাকে, হেভি মেটেলছ লাইক লিড, কেডমিয়াম এইবোৰ থাকে যিটোৱে স্কিনত ইৰিটেশ্যন কৰিব পাৰে। আপুনি হয়তো ৰেগুলাৰলি ইউজ কৰি থাকে, কিন্তু ৰেগুলাৰ ইউজ যদি আপুনি প্ৰলং টাইম বহুত দীঘলীয়া টাইমলৈকে লগায়, কেতিয়াবা এটা এলাৰ্জিক ৰিয়েকশ্যন গঢ়ি উঠিব পাৰে। আৰু এই এলাৰ্জিক বা ইৰিটেশ্যনটোৰ বাবে আপুনি সেইখিনি ঠাইত আপুনি হয়তো স্ক্ৰেচ কৰিব, ৰাব কৰিব, আৰু গ্ৰেজুৱেলি লাহে লাহে কি হ'ব, সেই স্কিনটো, চকুৰ তলৰ স্কিনটো ডাৰ্ক চাৰ্কলছলৈ পৰিণত হ'ব পাৰে। প্লাছ এই কাজলৰ কলা ৰংটো কিহে দিয়ে? চাৰকল বা কাৰ্বন পাৰ্টিকলছ। আপুনি ভালকৈ যদি ৰিমুভ নকৰে, এই কাৰ্বন বা চাৰকল পাৰ্টিকলছটো আপোনাৰ স্কিনত জমা হৈ থাকি যাব পাৰে। এইটোক ৰেচিডুৱেল পিগমেণ্টেশ্যন বা অৱশিষ্ট ৰংটো কেতিয়াবা ডাৰ্ক চাৰ্কলছ গঢ়ি উঠাব পাৰে। চকুৰ তলত ফাইন লাইনছ বা ক্ৰিজ থাকে, তাতো যদি এই পিগমেণ্ট পাৰ্টিকলছটো বা চাৰকল পাৰ্টিকলটো জমা হৈ থাকি যায়, সেইটোও পিছলৈ কিন্তু ডাৰ্ক চাৰ্কলছৰ সমস্যা কৰিব পাৰে। সেইকাৰণে আপোনালোকে ছেফ টিপছটো জনা খুব উচিত। তাৰ বাহিৰেও কেতিয়াবা কি হয়, চকুৰ তলত সৰু সৰু এনেকৈ দানা বা বইল নিচিনা আপোনালোকে লক্ষ্য কৰিব পাৰে, হয়তো লক্ষ্য কৰিছেও। এইটো হয় কাজলৰ বাবে। আচৰিত খাইছে ন? কাজল আমি যেতিয়া ৱাটাৰ লাইনত লগাওঁ, এই কি কৰে, এই ৱাটাৰ লাইনত যিটো পষ্টিৰিয়ৰ পাৰ্ট, পিছফালে মেইনলি সৰু সৰু গ্লেন্স থাকে, যিটোক মেব'মিয়ান গ্লেন্স বা চকুৰ অইল গ্লেন্স বুলি কোৱা যায়। পিছফালে ৱাটাৰ লাইনৰ যদি পিছফালে আমি কাজলটো একদম ডাঠকৈ লগাওঁ, তেতিয়াহ'লে এই গ্লেন্সকেইটা ব্লক হৈ যায়, ইনফেক্টেড হৈ যাব পাৰে, আৰু তাৰ বাবে এনেকুৱা দানা হ'ব পাৰে, যিটোক আমি মেডিকেল টাৰ্মত ষ্টাই বুলি কওঁ। চ' ছেফ টিপছ, আপুনি যদি কাজল লগাবই বিচাৰে, তেতিয়াহ'লে আপুনি এই যিটো ৱাটাৰ লাইন থাকে, ৱাটাৰ লাইনৰ এটা পষ্টিৰিয়ৰ ভাগ আৰু এণ্টিৰিয়ৰ ভাগ। এণ্টিৰিয়ৰ মানে আগফালৰ ভাগটোত, য'ৰ পৰা আই লেছটো বা চকুৰ পাতখিনি ওলায়, সেইখিনি জেগাত আপোনালোকে কাজল লগাব। পিছফালৰ ভাগ বা পষ্টিৰিয়ৰ লাইনটো এভইড কৰিব, য'ত এই মেব'মিয়ান গ্লেন্সটো থাকে। এণ্ড 2 নম্বৰ, কাজল যদি আপোনালোকে ৰেগুলাৰ বেচিছত লগায়, ট্ৰাই কৰিব অকেশ্যনেলি লগাবলৈ। আৰু ৰেগুলাৰ লগাই যদিও ঘৰত আহি পেলাই ৰিমুভ কৰিবলৈ নাপাহৰিব। পানী কিন্তু ছাফিচিয়েণ্ট নহয় কাজল ৰিমুভ কৰাত। কাজল ৰিমুভ কৰিবলৈ আপোনালোকে মেকআপ ৰিমুভেল বাম্পছ বা অইল ইউজ কৰিব পাৰে। অইল বেছ ক্লিনজাৰ ইউজ কৰিব প্ৰথমতে, তাৰপিছত আপোনালোকে ৱাটাৰ বেছ ক্লিনজাৰ বা ফেচ ৱাছেৰে কমপ্লিটলি ৰিমুভ কৰিব। তেতিয়া এই অৱশিষ্ট ৰং বা ৰেচিডুৱেল পিগমেণ্টেশ্যনৰ ৰিস্কটো কমি যাব আৰু ডাৰ্ক চাৰ্কলছ হোৱাৰ চান্সেছো কমি আহে। এণ্ড আৰু কি ক'ব বিচাৰিছোঁ জানেনে আপুনি? বহুত ইম্পৰ্টেণ্ট কথা এটা, ইয়াত আহি পৰে ব্ৰেণ্ডৰ কথা। কেতিয়াবা কি হয়, কম দামী ব্ৰেণ্ডত কিন্তু এনেকুৱা হেভি মেটেলছ বা ক্ষতিকাৰক বস্তু বেছিকৈ পোৱা যায়। মই নকওঁ যে বহুত দামী প্ৰডাক্ট ল'লেই যে ছেফ হ'ব, এনেকুৱা নহয়, কিন্তু অলপমান চাই চিতি বাচিব জানিব লাগিব। আৰু আপোনালোকে কেতিয়াও নিজৰ কাজলটো বেলেগৰ লগত শ্বেয়াৰ নকৰিব। নিজৰ কাজল নিজে ইউজ কৰিব। আৰু সেইটো চাব যে আপোনাৰ এক্সপায়াৰী হোৱা নাইতো, এক্সপায়াৰী ডেটটো চাই ল'ব, আৰু পৰাপক্ষে 4 বা
5 মাহৰ ভিতৰতে আপোনালোকে কাজলটো চেঞ্জ কৰিবলৈ ট্ৰাই কৰিব so that it doesn't get contaminated একেটা যদি আপুনি ফলো কৰে তেতিয়াহ'লে you are good to go আপোনালোকে কাজল লগাব পাৰে আৰু এটা ইম্পৰ্টেন্ট কথা মই ক'ব বিচাৰো ইয়াত বহুতে হোমমেড কাজলৰ বিষয়ে খুদে আগতে এটোতে ইণ্ডিয়ান ট্ৰেডিশন আছিলে যে কাজল ঘৰতে বনায় ঘি জ্বলায় চাকিৰ তলত চাকিৰ ওপৰত জ্বলাই পেলাই ঘি যেটো চাৰকোল বা এশেছ টু দি পেলাই কাজল বনায় হেতুটো আলটিমেটলি কাৰ্বন পাৰ্টিকলছে হল হেতু কিন্তু ক্ষতি কৰে আৰু এই বস্তুটো বাচ্চাত চকুত লগায় কাৰণ এটা ইভিল আই বা নজৰৰ পৰা বাচিবলে বা চকুটো হেলদি ৰাখে বুলি কোৱা যায় মই ইণ্ডিয়ান ট্ৰেডিশনক ডিসৰেসপেক্ট নকৰো যদিও এটা কথা মই ক'ব বিচাৰো যদি নজৰৰ পৰা বাচিবই আছে এই কাজলটো আপোনালোকে বাচ্চাৰ ভৰিত বা কপালত লগাব চকু ডাইৰেক্টলি নলগাব কাৰণ এটো এই কাৰ্বন পাৰ্টিকলছটো আপোনাৰ বাচ্চাৰ চকুত কিন্তু বহুত ক্ষতি কৰিব পাৰে I hope ভিডিওটো শৰ্ট ৰাখিছো যদি আপোনালোকে ভাল পাইছে চাই পেলাই ইনফৰমেটিভ যদি পাইছে তেতিয়াহলে লাইক কৰিব শেয়াৰ কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব see you soon until my next video আৰু আপোনালোকে যদি বিশেষ কিছুমান টপিকছৰ ওপৰত কথা কিবা জানিব বিচাৰিলে কমেন্ট কৰি জনাব মই তাৰ বিষয়ে ভিডিও বনাবলৈ চেষ্টা কৰিম till then stay safe and see you soon in my next video